Hello everyone, হয়তো আপোনালোকে দেখি গম পাইছে আজি মই ক'ত আহিছো। আজি মই আহিছো মা হিতলাৰ মন্দিৰত আৰু বাইজনীৰ লগত আহিছো। এয়া আমি দুজনে এনেকে বহি আছো, একদম পুৱাই আহিছো দেই, জধলি হৈ আছো একেবাৰে। আৰু এয়া মাৰ দৰ্শন সকলোকে মই ভিডিঅ'ৰ জৰিয়তে কৰাই দিছো। আৰু মাৰ এই প্ৰতিমূৰ্তিটো দেখিলে সঁচাকে কিমান যে ভাল লাগে। আৰু এয়া মাৰ আৰতি হৈ আছে আৰু গোটেই দিনটোত আমাৰ এটেনশন সিকাৰ হিচাপে এই বেবী গৰাকী মানে বহুত বেছি আমাৰ ধ্যান আকৰ্ষণ কৰিছিলে। চাকচোন ইমান ধুনীয়াকে আৰতি লৈছে, আমি সকলোৱে ললো। তাৰপিছত তাই এণ্ডিঙত গৈ এনেকে আৰতি বাৰ বাৰ লৈ আছে, ইমান কিউট তাই। আৰু এয়া দেখিছেনে আপোনাৰ এনেকে খুৱাই যে গোটেই 5জনী ছোৱালীক যে সৰু সৰু বাচ্চাক তেনেকে ইয়াতে খুৱাই আছে। এইটো চাগে সদায় প্ৰত্যেক দিনাখনে তেনেকে কৰে। আৰু এয়া আমাৰ মৰমৰ নানুৱে আমাক প্ৰসাদ আনি দিলে আৰু আমি অলপ অলপকৈ খালো। আৰু তাতকে ডাঙৰ কথা, এইজনী হৈছে আমাৰ মামী, আমাৰ ঘৰৰ ওচৰৰ কলনীৰ মামী। মানে তাতে গৈ মানে আমাৰ গোটেই কলনীৰ মানুহখিনিকে তাতে লগ পাইছো, এনেকুৱা লাগিছে যেনেকুৱা ঘৰৰ ওচৰতে আছো। আৰু এয়া তাই এতিয়া এনেকে আছে মাকৰ লগত ঘূৰি ফুৰি, আৰু একোৱে আমনি নাই তাইৰ। তাই এতিয়া লাহেকে গম পাব দেই মই যে ভিডিঅ' কৰি আছো। আপোনালোকে তাইৰ ৰিয়েকশ্যন চাইছে দেই। তাই এতিয়া মই কেমেৰা অন কৰা গম পাইছে, সেইকাৰণে চাওকচোন কেনেদৰে তাই কেমেৰা একদম কনচিয়াছ হৈ গৈছে। আৰু আমাৰ পিনে চাব, আকৌ আঙুৰটো পিটিকিব, বহুত ভাল লাগিলে, বহুত মন শান্তি লাগে। আপোনালোকেও যাব। আৰু যিসকলে মেক্সিমামে জানে আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে কৈ দিছো, এই মন্দিৰটো আছে মা হিতলাৰ আমাৰ অনুৰাধা কলনীৰ ওচৰত। আপোনালোকে যোগাযোগ কৰি যাব পাৰিব, বহুত ভাল লাগে, মন বহুত শান্তি লাগে। বহুতে তাতে ভোগ প্ৰদানো কৰে। মই এতিয়ালৈ কৰা নাই, এবাৰে কৰিছিলো, মন আছে, চাওঁ বাৰু। এয়া তাই একদম হেমেকা হেমেকি কৰি এতিয়া যাব ধৰিছে। গতিকে পূজা অলৰেডি সমাপ্ত হৈছেই, আমি হয়তো ওলামে এতিয়া, লগতে পূজাখিনিও আমাৰ দিয়া হৈ গ'ল। আৰু এয়া আমি এতিয়া খিচিৰি খাব বহিছো। তাতে বহুত ধুনীয়াকে ভোগ বিতৰণ কৰে আৰু গৰম গৰম খিচিৰি। আৰু লগতে আপোনালোকক জনাওঁ, যিহেতু আমি ৰাতিপুৱাই গৈছিলো, বহুত ভোক লাগিছিলে, গতিকে আমি ধুনীয়াকে খিচিৰি, চব্জি, পায়স সেনেকে আমি খালো। এয়া নানু ষ্টাৰ্ট কৰিলে, বহুত ধুনীয়া টেষ্টি আছিলে। গতিকে আজিলৈ আহিছো, বাই।